1000 টকা দিয়ক একো টেনশন ল'ব নালাগে সকলো ঠিক হৈ যাব কৰিব লাগে কাৰণেতো আহিছোঁ এই কওক আপোনাৰ একো পেঞ্চন ল'ব নালাগে পইচা 1000 খৰচ কৰিব গোটেই বস্তু পাব কিবা এটা মিলাই পিনি লওঁ আকৌ ময়ো বিশেষ পইচা পাতি নাই সেইটো নহয় আমাৰ পিনেও মই কৈছোঁ আপোনাৰ খামলাটো আপুনি কওক সেইটোৱে কথা বেলেগ কোনো কথা ডাঙৰ কথা নহয় বুজি পাইছোঁ ইমান যে ইমান আৰ্থিক অৱস্থা ভাল হ'লেহে জানো মেডিকেললৈ আহোঁ কথাহে কৈছোঁ হ'ব পইচা 500 এটা লৈ ল'ব মোৰ ফালৰ পৰা মই এটা অনুৰোধ কৰিছোঁ আৰু এই ৰছী যিডাল লাগিব সেইডাল আমি 200 টকা ল'ব ইয়াত চিলাব 400 তাতে যাব আৰু ইমান ৰিক্সত নল'ব বুজি পাইছোঁ মোৰ ৰিকুৱেষ্টটো ৰাখক তাৰমানে কি ধৰক এই কওক আমাৰতো বাদ বাদেই দিলোঁ 800মান মিলাই দি দিয়ক তেতিয়া গোটেইখিনি মিলাই পেলাই আপোনালোকক কৰিব পৰা হ'ব এওঁ ধেমাজি অসামৰিক চিকিৎসালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী চিকিৎসাৰ বাবে অহা এজন লোকৰ পৰা উৎকোচ বিচৰাৰ দৃশ্য এনেদৰে বন্দী হ'ল প্ৰাগ নিউজৰ গোপন কেমেৰাত নাৰায়ণ বৰা নামৰ এইজন লোকে ভাতৃৰ কাণৰ কাষত বাঢ়ি অহা টিউমাৰৰ অস্ত্ৰোপচাৰৰ বাবে গৈছিল চিকিৎসালয়লৈ শুনিলে আচৰিত হ'ব টিউমাৰৰ অস্ত্ৰোপচাৰৰ চিকিৎসক অবিহনে ড্ৰেছিং ৰুমতে সম্পন্ন কৰিলে এইকেইজন কৰ্মচাৰীয়ে সমগ্ৰ ঘটনা শুনক এইজন নাৰায়ণ বৰাৰ মুখেৰেই ধেমাজি অসামৰিক চিকিৎসালয়লৈ কাণৰ কাষত থকা এটা টিউমাৰ অস্ত্ৰোপচাৰৰ বাবে আনো সেই মুহূৰ্তত তেখেতলোকৰ যিটো ড্ৰেছিং ৰুম আছিলে ধেমাজি অসামৰিক চিকিৎসালয়ত তাত 3জন কৰ্মচাৰী আছিলে মই ভাবি আছিলোঁ তেখেতলোকৰ কোনোবা এজন ডক্টৰ হ'ব নেকি বুলি কিন্তু তেখেতলোকে পাছত মোক বেলেগ এটা ৰুমলৈ আনি পেলাই কোনোবা এজন ডক্টৰৰ লগত কিবা এটা পাতি পেলাই ডক্টৰজনে মানে কিবা এটা লিখি দিলে প্ৰেছক্ৰিপশ্যনখন মই ইমান ডক্টৰৰ আখৰ পঢ়িব নাজানো ড্ৰেছিং ৰুমত লৈ যোৱাৰ পাছত মোক ক'লে যে আপুনি টকা 1000 দিব লাগিব আপুনি কোনো টেনশ্যন ল'ব নালাগে 1000 টকা দিব লাগিব সমগ্ৰ বিষয়টো সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষকক অৱগত কৰাৰ লগতে 3জন 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে এনেদৰেই এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগত চলিছে অৰাজকতা মন মৰ্জিমতে একাংশ কৰ্মচাৰীয়ে চলাই গৈছে কাম কাজ চিকিৎসক অবিহনে চলিছে ৰোগীৰ চিকিৎসা ধেমাজিৰ পৰা প্ৰদ্যুন্ম ভৰালী ৰিপৰ্ট প্ৰাগ নিউজ